চৰকাৰী পেঞ্চনৰ সন্থা তিনিচুকীয়া শাখাৰ সোণালী জয়ন্তী বৰ্ষৰ উদযাপন উপলক্ষে পৰিৱেশ সুৰক্ষা সমিতি ভাষা ৰজা হেমচন্দ্ৰ বৰুৱা শুৱনি গছপুলি ৰোপণ। আজি ইংৰাজী 10 আগষ্ট 2024 তাৰিখে চৰকাৰী পেঞ্চনৰ সন্থা অসম তিনিচুকীয়া শাখাৰ প্ৰতিষ্ঠা দিৱস আৰু সোণালী জয়ন্তী বৰ্ষৰ উদযাপন উপলক্ষে পৰিৱেশ সুৰক্ষা সমিতিয়ে ভাষা ৰজা হেমচন্দ্ৰ বৰুৱা শুৱনি বৰ্ষজোৰা গছপুলি ৰোপণ বিতৰণ আৰু প্ৰতিপালন কাৰ্যসূচীৰ অন্তৰ্গত গছপুলি ৰোপণ কাৰ্যসূচী গ্ৰহণ কৰে। গছপুলি ৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰে অৱসৰপ্ৰাপ্ত বন সংমণ্ডল বিষয়া থানেশ্বৰ দাসে। সহযোগিতা আগবঢ়ায় পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱা আৰু কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি দিগন্ত ভট্টাচাৰ্যই। কাৰ্যসূচী অনুসৰি প্ৰথমে পুৱা 9 বজাত পতাকা উত্তোলন কৰে সন্থাৰ সভাপতি প্ৰদীপ কুমাৰ দাসে আৰু পুৱা 9:15 স্মৃতি তৰ্পণ কৰে সন্থাৰ উপসভাপতি দণ্ডিনাথ দুৱাৰাই। পুৱা 11 বজাত সতীৰ্থসকলক সোঁৱৰণি জনাই 11:30 সোণালী জয়ন্তী বৰ্ষৰ মুকলি সভা শুভোদ্বোধন কৰে সন্থাৰ জ্যেষ্ঠ উপদেষ্টা মৃগেন্দ্ৰ নাথ মোহনে। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে তিনিচুকীয়া জিলা আয়ুক্ত IAS স্বপ্নীল পাল। বিশিষ্ট অতিথিৰ ৰূপে উপস্থিত থাকে হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ কৰ্মসূৰ্য ডক্টৰ শশীকান্ত শইকীয়া। সন্থাৰ মুখপাত্ৰ বৰখিয়ান উন্মোচন কৰে তিনিচুকীয়াৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ডক্টৰ জ্যোতিপ্ৰসাদ চলিহাই। আজি সোণালী জয়ন্তী কাৰ্যসূচী পৰিচালনা কৰে সন্থাৰ সম্পাদক জ্যোতিপ্ৰসাদ ফুকনে। আজি কাৰ্যসূচীত উপস্থিত থাকে পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় উপসভাপতি পৱন বৰুৱা, মুখ্য সাংস্কৃতিক সম্পাদক জিন্তু শইকীয়া, কেন্দ্ৰীয় সহকাৰী সম্পাদক অপূৰ্ব দাস, জিলা উপসভাপতি ক্ৰমে কিশোৰ শ্বাহ, বিচিত্ৰ বৰঠাকুৰ, দেৱেন তাঁতী, জিলা সম্পাদক ফটিক মৰাণ, প্ৰতিপালন সম্পাদক চন্দ্ৰশেখৰ চাহানী। আজি আমাৰ চৰকাৰী পেঞ্চনৰ সন্থা তিনিচুকীয়া শাখাৰ সোণালী জয়ন্তী আজি বৰ্ষটি প্ৰায় সমাপ্ত হ'ব বা আজি সোণালী জয়ন্তী বৰ্ষৰ আমি উপনীত হৈছোহি আৰু এই সোণালী জয়ন্তী উৎসৱটি অনুষ্ঠানটি আমি বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। কাৰ্যসূচীৰে আমি পালন কৰিবলৈ আগবাঢ়িছিলোঁ আৰু সেইমতে ইতিমধ্যে আমাৰ যি ফ্লেগ হোষ্টিং কৰে আমাৰ সন্থাৰ সভাপতি প্ৰদীপ কুমাৰ দাসদেৱে। তাৰ পাছতে আমাৰ স্মৃতি তৰ্পণ কৰে উপসভাপতি দণ্ডিনাথ দুৱাৰদেৱে আৰু ইয়াৰ পাছত আমি বিশেষকৈ আমাৰ পৰিৱেশ সুৰক্ষা সমিতিৰ সহযোগত আমি গছপুলি ৰোপণৰ কাৰ্যসূচী লৈছিলোঁ আৰু সেইমতে আমাৰ আজি প্ৰায় সোণালী জয়ন্তী উৎসৱৰ লগত কাৰ্যসূচীৰ লগত আমি সংগতি ৰাখি 50টি গছপুলি আমি ৰোপণৰ কাৰ্যসূচী হাতত লৈছিলোঁ। সেইমতে ইতিমধ্যে আমি ভালেসংখ্যক গছপুলি আমি ইতিমধ্যে ৰোপণ কৰিছোঁ আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি আমাৰ যিসকল বৰেণ্য ব্যক্তিৰ প্ৰচেষ্টাত আজি এই অনুষ্ঠানটি গঢ় লৈ উঠিলে, তিনিচুকীয়াত আজি চৰকাৰী পেঞ্চনৰ সন্থাটি গঢ় লৈ উঠিলে, সেইসকল ব্যক্তিক আজি আমি শ্ৰদ্ধাৰে সুঁৱৰিবৰ কাৰণে আমি সতীৰ্থ সোঁৱৰণি অনুষ্ঠানটিও আয়োজন কৰিছোঁ আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি মুকলি সভাখনিলৈ আমাৰ তিনিচুকীয়া জিলাৰ আয়ুক্ত স্বপ্ননীল পালদেৱক আমি নিমন্ত্ৰণ কৰিছোঁ আৰু সেইমতে আমাৰ বিশিষ্ট অতিথি হিচাপে আমি নিমন্ত্ৰণ কৰিছোঁ ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়াদেৱক আৰু ইয়াৰ উপৰি আমাৰ এই কাৰ্যসূচীতে আমাৰ এখন আলোচনী আমাৰ মুখপাত্ৰ বৰখিয়ানৰ সোণালী জয়ন্তী সংখ্যাটো আমি আজি ইয়াত উন্মোচন কৰিম। উন্মোচনৰ কাৰণে আমি নিমন্ত্ৰণ কৰিছোঁ বিশেষভাৱে আমাৰ সকলোৰে পৰিচিত ডক্টৰ জ্যোতিপ্ৰসাদ চলিহাদেৱক। তেখেতে আমাৰ এই কাৰ্যসূচীটো অহাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। ইতিমধ্যে আমি বহুখিনি কথা আগবাঢ়ি গৈছোঁ আৰু মই আশা ৰাখিছোঁ আমাৰ যিবিলাক পৰৱৰ্তী কাৰ্যসূচী খুব সুকলমে পাৰ হ'ব আৰু প্ৰতিজনৰে আমি সহায় সহযোগিতা পাম বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ। ব্যুৰো ৰিপৰ্ট আৰবান তিনিচুকীয়া নিউজ।